পোনপ্ৰথমে ৰঙালী বিহুৰ সকলোকে শুভেচ্ছা যাচিলোঁ আৰু আজি যিহেতু আছিলোঁ মই হোজাইত বিহুৰ ৰাতিপুৱাৰ চিনটো মই দেখাব লৈছোঁ এইটো ভিডিঅ' থ্ৰু আৰু ৰাতিপুৱাই উঠিয়ে মই অকণমান ফুল চুল লৈ পেলাই বোলো গোঁসাই ঘৰত সোমাওঁ গোঁসাই ঘৰত মোৰ নৰ্মেলি ইমান সোমোৱা নহয় মানুহজনে তাতে পূজা পাঠ কৰে বা এনেকৈ ধৰক চাকি ভাগ জ্বলাই দিয়ে আজি পিছে বিহু বুলি বোলো ময়ে জ্বলাই দিওঁ তো সেয়া দেখিছে ন এইটো আমাৰ সৰুকৈ গোঁসাই ঘৰ এটা বনাই থোৱা আছে ঘৰৰ বাহিৰতে খুব ধুনীয়া হয় ইয়াত বহুত কম চাকি তাকি জ্বলোৱা হয় মানে মোৰ আৰু দেই মানুহজনে আৰু জ্বলায়েই আৰু তাৰ পিছতে বোলো মানুহজনক কাপোৰ দি লওঁ বিহুৰ আৰু তেওঁৰ কাৰণে গামোচা আৰু ৰুমাল এনেকৈ আনি থোৱা আছিলে আৰু সৰুকৈ কিবা এটা প্ৰেজেণ্ট চ' দিলোঁ আৰু ঘৰত যিহেতু ডাঙৰ বুলি তেনেকুৱা কোনো নাই তেওঁৱে আছিলে তো তেওঁৰ পৰাই আশীৰ্বাদ ল'লোঁ কাৰণ মা দেউতা থাকিলেতো মা দেউতাৰ পৰাই ল'লোহেঁতেন এতিয়া যিহেতু লগত মা দেউতা নাই চ' তেওঁৰ পৰা আশীৰ্বাদ লৈ তেওঁক জলপান ভাগ খাব দিলোঁ তো এয়া আছিলে মোৰ ৰাতিপুৱাৰ দৃশ্য